তেজৰে কমলা প্ৰতি পৰভাত নিন্দ্ৰ তেৰি চন্দ্ৰমুখ পেখু উঠৰে গোবিন্দ তেজৰে কমলা প্ৰতি পৰভাত নিন্দ্ৰ। নমস্কাৰ, মই স্মৃতিপ্ৰিয়া। খবৰ 24x7 দৰ্শকসকলক আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অসমৰ মহাপুৰুষীয়া চহকী সংস্কৃতিৰ অন্যতম বৰঘৰ হৈছে সত্ৰসমূহ। এই সত্ৰসমূহতেই আছে সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি গুৰু সেৱা তথা আধ্যাত্মিকতা শিক্ষা গ্ৰহণৰ উদ্দেশ্যেৰে উদাসীন জীৱন যাপন কৰা উদাসীন ভকতসকল। কেৱল মাত্ৰ পুথিগত শিক্ষাতে সীমাবদ্ধ নাথাকি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত এই এগৰাকী বৈষ্ণৱ হৈছে ৰাজেন ভৰালীদেৱ। আজি আমাৰ মাজত তেখেত উপস্থিত আছে আৰু মই পোনপ্ৰথমতে তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমিও অসমবাসীক আপোনালোকৰ অনুষ্ঠানৰ যোগেদি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা লগতে নমস্কাৰ জনাইছোঁ। হয়, ধন্যবাদ। প্ৰথমতে আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিম, যিহেতু আপুনি বৰ্তমান সত্ৰত আছে, সত্ৰৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে বা আপুনি কেতিয়া আহিছিলে সত্ৰলৈ? সত্ৰলৈ অহা ধৰক আজি মোৰ 70 বছৰমান হ'ল আহিছিলোঁ। আৰু তেতিয়া মই ধৰক প্ৰথম এখন কিতাপ লিখিছিলোঁ, এই ৰংৰখৰ সঁফুৰা। সেইখন আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীয়ে নাম দিছিল আৰু কিতাপখন তেখেতে ভাল পাইছিল। তাৰপিছত আৰু এখন কিতাপ লিখিছিলোঁ, সেইখন ভাগৱত কীৰ্তন দশম গুণমালা এইবিলাকৰ অৰ্থ ভাঙনি ভক্তি জিজ্ঞাসা, সেইখন তেখেতে নাম দিছিল। তাৰপিছত আৰু এখন লিখিছিলোঁ, সেইখন আমাৰ তামোলচিকা অঞ্চলটো অলপ জাজি বুলি অলপ বিখ্যাত হয়, আৰু তাৰ নৈখনৰ ওপৰতো নিৰ্ভৰ কৰি এখন সাধুপুথি লিখিছিলোঁ। তেতিয়া সত্ৰাধিকাৰ প্ৰভুৱে কৈছিল যে আপোনাৰ কলমটো ভাল আৰু মই দিহানাম গাওঁ, কণ্ঠ আপোনাৰ বৰ ধুনীয়া, আপোনাৰ নিচিনা মানুহ এজন আমাৰ খুবেই প্ৰয়োজন। যদি আপুনি আমাৰ লগত থাকিব পাৰে, ইচ্ছা কৰে থাকিব পাৰে, এনেধৰণে কোৱাৰ পিছত ধৰক এজন গুৰুৱে কোৱাৰ পিছত আৰু মনত অন্যভাৱ সৃষ্টি নহয়তো, সেইকাৰণে থাকি দিলে। বৰ্তমান আপুনি আমাৰ তিয়কৰে যি কলীয়াপানীত অৱস্থিত সত্ৰতে আপুনি আছে। আপোনাৰ যদি আমি শৈশৱলৈ উভতি যাওঁ, আমি শৈশৱৰ পৰা যদি আমি আৰম্ভ কৰোঁ, আপুনি শৈশৱৰ পৰাই এনেধৰণৰে গীত মাত ভাওনা সংস্কৃতি আপুনি এইবিলাকৰ লগত জড়িত হৈ আছিলনে? মই ক্লাছ 3মান শ্ৰেণীৰ পৰাই মই সংগীত গাওঁ, আৰু ধৰক বৰগীতৰ পৰা দি কৰি মই বিহুগীতলৈকে বা জিকিৰ অনুষ্ঠান আটাইলৈকে গাওঁ। কিন্তু যেতিয়া মই ধৰক প্ৰথম মইনা পাইজাতত মই অন্তৰ্ভুক্ত হৈছিলোঁ, আমাৰ শিমলুগুৰি মোজাৰ দিগন্ত মইনা পাইজাত নামে অনুষ্ঠান আছিল, তাত মোক এতিয়া আধুনিক গীত গাইছিল। আৰু আমাৰ তেতিয়া ধৰক তামোলচিকা মজলীয়া বিদ্যালয়ত মই আছিলোঁ, প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত নাৰায়ণচন্দ্ৰ সন্দিকৈদেৱে। তেতিয়া মানে মোক মইনা পাইজাতত যেতিয়া মাইকৰ ষ্টেণ্ডডাল দিয়ে মই ঢুকি নাপাওঁ গাবলৈ, এই ছাৰে মোক কোচত লৈ গাইছিল। তেতিয়া মোৰ মনত আছে ভগামুখ মজলীয়া বিদ্যালয়, আৰু তেতিয়া মই পুৰণা আধুনিক গীত গাইছিলোঁ, যি শিকাই দিয়ে তাকে গাওঁ। ধৰক তেতিয়া 2য় স্থান পাইছিলোঁ। তাৰপিছত তেখেতসকলে ক'লে বৰ ধুনীয়া কণ্ঠ, এই ল'ৰাজনক যদি আমি আকাশবাণী কেন্দ্ৰত গোৱাব পাৰোঁ, তেতিয়া ডিব্ৰুগড় চেণ্টাৰত নি পেলাই গাইছিল, জ্যোতি সংগীত গাইছিলোঁ। তাতো সেউজেশ্বৰাৰ এই শ্ৰেষ্ঠ মানে শিল্পী হিচাপে মোকে বাছনি কৰিছিল। তাৰপিছত আহি গীত মাত গালোঁ, সেই গীতৰ দ্বাৰা বিভিন্ন ধৰক পাছলৈ আৰু মইনা পাইজাতৰ ঢেৰ অনুষ্ঠান পালোঁ, গালোঁ। তাৰপিছত ভাওনা ক্ষেত্ৰতো গালোঁ, ভাওনা সাংস্কৃতিক জগতখনটো উলিয়াই নিলে। মই বৰ্তমান ক্লাছ 3মান শ্ৰেণীৰ পৰা ধৰক এতিয়া 2011লৈকে এই ডিব্ৰুগড় টেঙাখাত অসম বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰতে সূত্ৰধাৰ সামৰণি মাৰিছোঁ। মই ধৰক আপোনাৰ 1442 বাৰ সূত্ৰভাৰ অভিনয় কৰিছোঁ। তাৰপিছত মানুহে ক'লে দেখিবলৈ ধুনীয়া পাতলা সূত্ৰপাত গালে, ধৰক মহিলা পাৰ্টো দিয়া চাওক নাৰী চৰিত্ৰ তেনেকৈ দিলে। এইবিলাক ধৰক প্ৰতিখন ভাওনাৰে মানে গালোঁ। মহিলা চৰিত্ৰটো ধৰক 951 মানে 12 বাৰ হ'ল। তাৰপিছত ৰাসলীলাৰ
এই শিশু মানে যিটো নাৰী চৰিত্ৰ ৰাধাৰ লগত নচা কৃষ্ণও মোক দিলে তাৰপৰা জেৰেঙাহতী নাটকৰ ধৰক ল'ৰাজৰ চৰিত্ৰও কৰিলো এইবিলাক কৰিলো কৰি পেলাই বহুতে ক'লে আপুনি ভাল গীতো লিখিব পাৰিব নেকি তাৰপিছত লিখিলো প্ৰায় বিহু নাম তেতিয়া 7টা নে 8টা লিখিলো কেইবাগৰাকী শিল্পীয়ে গাইছে পাছত এতিয়া ধৰক লিখিবলৈ ক'লো নিজৰ ধৰক ভকতে বিহু নাম লিখিবলৈ অলপ লাজ লগা নিচিনা লাগে সেইকাৰণে আপুনি একেবাৰে সৰুৰে পৰাই জড়িত হৈ আছে সাংস্কৃতিক ক্ষেত্ৰখনতেই হওক বা আধ্যাত্মিকতাৰ ক্ষেত্ৰখনতো আপুনি জড়িত হৈ আছে আমি যিহেতু আপুনি গীতৰ কথা কৈছে আপুনি গীত মাতৰ লগত জড়িত হৈ আছে আৰু আপুনি লিখিছেও গীত এই মুহূৰ্তত যদি আপুনি এফাকি গীত আমাৰ দৰ্শকক শুনায় তেতিয়া মানে দৰ্শকেও ভাল পাব মই এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে মঞ্চত ধৰক এই সমবেত সংগীত যে গায় পুৰস্কাৰকে অকণমান গাই দিওঁ হ'ব আমি অকণি দেশৰ মণি সজাও দেশৰ ধৰণী চিৰ সুন্দৰ অসমীয়াই যাওঁ সেৱা বিচাৰি আমি অকণি চকুৰ মণি সজাও দেশৰ ধৰণী চিৰ সুন্দৰ অসমীয়াই যাওঁ সেৱা বিচাৰি আমি এখন সমাজ বিচাৰো য'ত মানৱতা পাওঁ আৰু এখন দেশ বিচাৰো য'ত আগুৱাই যাওঁ হয় খুবেই আচলতে সুন্দৰ আৰু একেবাৰে সমবেত সংগীতৰ পৰা আপুনি জ্যোতি ৰাভা সকলো গীতে আপুনি জানে আমি নিশ্চয় আমি গম পাইছো আপুনি ভাওনাৰ কথা যিহেতু কৈছে ভাওনা আপুনি বহুত বাৰ কৰিছে আপুনি ভাওনা মনত নখনি আনিব ইমান কৈছো হয় হয় বহুত বাৰ কৰিছে আপুনি ভাওনাৰ লগত যেটো জড়িত হৈ আছে উত্তৰপূৰ্ণভাৱে এই ভাওনা সংস্কৃতিৰ বিষয়ে কি ক'ব যেটো আপুনি ইমান দিনৰ পৰা এই ভাওনা সংস্কৃতিৰ লগত জড়িত আপুনি নিজে অভিনয় কৰিছে আপুনি কি ক'ব ভাওনা সংস্কৃতি ভাওনা ধৰক আমি যিমান দিনৰ পৰা ভাওনা অভিনয় কৰিলো এতিয়া ধৰক 991 বা নাৰী চৰিত্ৰ অভিনয় কৰাটো ধেমালি নহয় 1442 বা 43 বা 72 ধাৰ কৰিলো কিন্তু আমাৰ দিন বুলি ক'বলৈ নাযাওঁ আমিতো বেছি দিনীয়া মানুহ নহয় কিন্তু আমাৰ সেই দিশটোত ব্যৱসায়ৰ কথা নাছিল আমাক কোনোবাই সূত্ৰভাৰ দিয়ে ধৰক নাৰী চৰিত্ৰ দিয়ে আমি যিখিনি যাৱতীয় বস্তু হয় আমি ঘৰৰ পৰা লৈ পাই ব্যৱহাৰ কৰোঁ কিন্তু আজিকালি ভাওনা ক্ষেত্ৰত ধৰক এটা ব্যৱসায় লাইন আহি পৰিলে এতিয়া ধৰক আজিকালি সূত্ৰধাৰ পৰিৱেশন কৰিলেও ধৰক আপোনাৰ সূত্ৰভাৰটোক নাই কমেও 2000 ঠাইলৈ দিব লাগে কিন্তু আমি তেনেকুৱা নিস্বাৰ্থভাৱে সকলোখিনি কাম কৰি আহি হয়তো মই ভাবো যে আমি কোনো স্বাৰ্থ নোহোৱাকৈ কৰাৰ কাৰণে হয়তো এনেকুৱা এখন মহান ৰাজকীয় সত্ৰত সমগ্ৰ পৃথিৱীৰ চিনি পোৱা সত্ৰত এজনৰ গুৰুচত হয়তো আমাৰ থাকিবলগীয়া খিনি ভগৱন্তই চাগে দিলে কিন্তু ব্যৱসায় যদি ভিত্তিত আমাৰ মনটো লালসাই থাকিলেহেঁতেন হয়তো ইমানখিনি আমাক অসমৰ ৰাইজে চিনি পোৱা এটা ব্যৱস্থা নহ'লহেঁতেন গতিকে আমি কওঁ যে ভাওনাৰ ক্ষেত্ৰতো কৈছো যে ভাওনা যিমানেই প্ৰতিযোগিতামূলক নহওক পাতিছে খেলি মেলি বিশৃংখলতাৰ বেছি সৃষ্টি হৈছে কিন্তু আগতে মাইক নাই ধৰক লাইটৰ ব্যৱস্থা নাই গেছ লাইটেই কৰে মাইক নোহোৱাকে ভাওনা অভিনয় কৰে কিন্তু বহুতো ৰাইজে নিৰাপদে শুনি থাকে কিন্তু আজিকালি শব্দৰ দ্বাৰাও ধৰক মাইকৰ চিষ্টেমৰ মিউজিকৰ দ্বাৰা ভাওনা নুশুনো বুলি আপত্তি কৰে কিন্তু তেতিয়া আপত্তিটো নাছিল আমি ভাবো যে ভাওনাৰ প্ৰতিযোগিতাই মানুহক কিছুমান ক্ষেত্ৰত উন্নত কৰিছে হয় কিন্তু কিছুমান আমি চাওঁ যে নিৰ্দিষ্ট সময় নাটখন সামৰাৰ কাৰণে হয়তো নাটৰ কিছুমান চৰিত্ৰ কাটি দিবলগীয়া হয় এইটো অলপ দুখৰ কথা নহয় হয় হয় আৰু বৰ্তমান সময়ত আমি দেখিছো ভাওনা প্ৰতিযোগিতাবিলাকো বহুখিনি বৃদ্ধি পাইছে আগতে কম আছিলে বা ধৰি লওক কোনো কৰবাত জিলা ভিত্তিত বা সদৌ অসম ভিত্তিতহে হয় কিন্তু এতিয়া আমি দেখিবলৈ পাইছো যে অঞ্চল ভিত্তিতো হ'বলৈ লৈছে এই যি প্ৰতিযোগিতাসমূহ হ'বলৈ লৈছে এই প্ৰতিযোগিতাসমূহে কি ভাবে আমাৰ যি সামাজিকভাৱে হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক কিবা প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবেনে প্ৰভাৱ পেলাইছে বুলি আমি ধৰক এটা দিশত ক'বও লাগিব এটা দিশত নক'বও লাগিব ক'ব লাগিব এইটোৱেই যে ভাওনাৰ যিমানেই অসমত প্ৰতিযোগিতাৰ সৃষ্টি নহওক ভাগৱত যিমানেই ঘৰে ঘৰে গাঁৱে ঘৰে নাপাতক আমি আগতে শুনিছিলো ভাগৱত কোনোবা এঘৰ নামঘৰত আপোনাৰ 10 বছৰ 3 বছৰ উন্মত হোৱা কিন্তু আজিকালি পদূলিয়ে পাতিছে আপুনি মোবাইল ফোনটো খুলিবই নোৱাৰে সৰুৰ পৰা ডাঙৰলৈকে আপোনাৰ ভাগৱত ব্যাখ্যাকাৰকো আপোনাৰ ইউটিউব চেনেলত নধৰা হৈছে আমি ভাবো যে ভাগৱত আৰু ভাওনা এই কথাটো
যিমানেই বাহুল্যতা হৈছে সিমানেই কিন্তু সমাজৰ কোনো ধৰণৰ ধৰক ধৰ্মীয় দিশত উন্নতি হোৱা নাই কিন্তু ব্যৱসায় লাভান্বিত হৈছে ভাৱৰীয়া পাৰ্টিয়ে লাভ কৰিছে যিমানে ভাওনা হৈছে ধৰক অভিনয় কৰাই পাইছে বা তাৰ মাজত ভাওনা ঠিকা চিষ্টেমৰ নিচিনা এটা বিষয় সোমালে ভাওনা যদি কয় আগবঢ়া ভাওনাখন ওলাইছে যে আমুকক কিমান লাগে বোলে 50,000 তাতে বেলেগ এজন লাগে যে আমি 45,000তে পাতি দিম তাৰপিছত আৰু কোনোবা এজনে খবৰ লৈগে যে আমি 35,000তে পাতি দিম এইটো ভাওনাটোতে ধৰক এটা ৰাস্তা পদূলি বা পুখুৰী খননৰ কাৰ্যটো ঠিকা চিষ্টেম ভাওনাটো একেই ঠিকা চিষ্টেমৰ নিচিনা হৈছে গতিকে এইটো মই ভাবো এইটো ধৰ্মীয় দিশত অকণমান ধৰক লজ্জিত কথা আৰু আমি আধ্যাত্মিকতাৰ যিহেতু ভাওনাত আধ্যাত্মিকতা আছে আৰু আমি ভাবো ইয়াত যি আধ্যাত্মিকতাৰ ভাৱ আছে কেৱল ব্যৱসায় ভিত্তিতে নহয় আমি সেই যি আধ্যাত্মিকতা আছে যিখিনি নীতি নিয়ম আছে আমি ভাবো সকলোৱে মানি চলিলে ভাল বুলি ভাবো আপুনি যিহেতু ভাওনাত ইমানবাৰ অভিনয় কৰিছে এতিয়া যদি অকণমান আপোনাৰ এটা প্ৰিয় সংলাপ আপুনি কৰা ইমানখিনি চৰিত্ৰৰ ভিতৰত অকণমান কৈ দিব নেকি দক্ষযজ্ঞ সতীটোকে কৈ দিম পিতা অভাগিক কৰিব মাৰ্জনা উপস্থিত তোমাৰ সভাত নাই মোৰ উপাস্য দেৱতা পিতৃ মোৰ প্ৰজাপতি যিজনাৰ চৰণ কমল ধ্যান কৰি আহিছো মই আজীৱন ধৰি নাই সেই মহেশ্বৰ দেৱ ত্ৰিপুৰাৰী দিয়া পিতা দিয়া দেখুৱাই ক'ত সেই মোৰ উপাস্য দেৱতা আৰু দক্ষযজ্ঞ ভাওনাখন আচলতে চাবলৈ খুব ভাল লাগে ধুনীয়া ভাওনা আৰু সতীৰ চৰিত্ৰটো কৰাটো ইমান সহজ নহয় ভাওনাৰ কথা আমি পাতিছো ভাওনাৰ অৱশ্যে আমি বৰ্তমান সময়ৰ লগতো কিছুমান ক্ষেত্ৰত আমি মিলিব লাগিব কিন্তু তথাপিও তাৰ মাজতো আমি নীতি নিয়মখিনি আমি মানি চলিব লাগিব যিসকল উঠি আহিছে তেওঁলোকো ভাওনাৰ লগত জড়িত হৈছে বহুখিনি আমি দেখিছো নতুন চাম তেওঁলোকে ভাওনা অভিনয় কৰাই হওক দুহাৰত বহাই হওক বহুখিনি তেওঁলোক আগবাঢ়িবলৈ চেষ্টা কৰিছে তেওঁলোকৰ প্ৰতি আপুনি কিবা ক'বনে মই উঠি অহা নৱপ্ৰজন্মৰ যিবিলাক ধৰক বায়েন বিশেষকৈ দুহাৰ শিল্পী আমি তেওঁলোকক বিশেষকৈ গুৰুত্ব দিব লাগিব আমি ভাল পাওঁ যে যিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দেশ যিখন দেশৰ পৰা ধৰক ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণী শদিয়াৰ পৰা লৈ গৈছে তেনেকুৱা এখন দেশত যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছে মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছে চিহ্ন যাত্ৰাৰ যোগেদি ভাওনা গুৰুজনে দেখুৱাই থৈ গৈছে কিন্তু আমি অতিকে আনন্দিত যে কণ কণ শিশুসকলে ধৰক ভাওনাৰ যি লয়লাস ভাওনাৰ যি দোহাৰ যি গায়ন বায়ন আমি দেখো যে মঞ্চত যেতিয়া ভাওনাখন ওলোৱাৰ আগে আগে কণ কণ শিশুসকলে গায়ন বায়ন কৰে দোহাৰ কৰে মোৰ আন্তৰিকতাই মই কৈছো যে মই খুব ভাল পাওঁ কিন্তু এইবিলাকৰ যোগেদি আমি ভাবো যে অসমত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি ইমানেই জিলিকি পৰিব তাত ক'বলৈ আমাৰ কোনো ভাষা নাই গতিকে আমি উঠি অহা নৱপ্ৰজন্মসকলক আমি এটা সৎ পথেৰে এটা উদাৰ মনেৰে আমি আধ্যাত্মিক চিন্তাৰে যাতে আগুৱাই যাব পাৰে এই কথাটো আমি তেওঁলোকৰ যদি মনত সোমোৱাই দিব পাৰো কিন্তু এতিয়াই যদি আমি টকা পইচাৰ লালসাটো বা আমুকত ইমান পাবা তামুকত গালে ইমান পাবা আমুকে ইমান দিব এই কথাটো যদি আমি তেওঁলোকক হৃদয়ৰ পৰা আন্তৰিকতাই উলিয়াই আমি আধ্যাত্মিক দিশটো কেনেকৈ পৰিচালনা কৰিব পাৰি কেনেকৈ গুৰুজনৰ ধৰক সংস্কৃতিটো ৰক্ষা কৰিব পাৰি কেনেকৈ পিতৃ মাতৃ মৰম চেনেহখিনি লাভ কৰিব পাৰি আমি তেনেকুৱা এটা যদি আমি চেষ্টা কৰিব পাৰো আমি অতিশয় আনন্দিত শিশুসকল আগবাঢ়ি যোৱা আমি আধ্যাত্মিকতাৰ কথা যিহেতু পাতিছো বৰ্তমান সময়ত আমি দেখিছো যে ভগৱানৰ প্ৰতি আমাৰ প্ৰত্যেকজনৰে বিশ্বাস আছে আৰু আমি ভগৱানক ভাবো কৰবাত বিচাৰি যাব নালাগে আমাৰ প্ৰত্যেকৰে অন্তৰতে আমি ভগৱান আছে বুলি ভাবো কিন্তু বৰ্তমান সময়ত আমি দেখিছো যে বহু সময়ত বৰ্তমান আধ্যাত্মিকতাৰ চৰ্চাটো বাঢ়িছে কিন্তু ডিজিটেল মাধ্যমতো আমি দেখিছো বহুখিনি চৰ্চা হোৱা আৰু কিন্তু এটা প্ৰশ্ন আহে এইখিনিতে যে আমি ভগৱানক যেতিয়া আমি মন্দিৰলৈ যাওঁ বা নামঘৰলৈ যাওঁ বা সত্ৰলৈ যাওঁ আমি এটা তামোল পাণ দি আগবঢ়াওঁ ভগৱানৰ নামতে আমি তেওঁক নেদেখো কিন্তু তেওঁৰ নামতে আমি বিশ্বাস এটা কৰোঁ কিন্তু আমি বৰ্তমান দেখিছো আমি অনলাইনতো পূজা কৰা আমি দেখিবলৈ পাওঁ যে অনলাইনতো আমি এটা অনুদান দিছো আৰু অনলাইনতে পূজা কৰিছো আমি ভগৱানক পাই গৈছো তেনেকুৱা মানে বৰ্তমান সময়ত খুব চৰ্চা হৈ আছে সামাজিক মাধ্যমত আপুনি কি ভাবে অনলাইনত ভগৱানৰ পূজা কৰাটো আপুনি কেনেকুৱা দৃষ্টিৰে চায় আমি এটা কথাই মই কওঁ এনেই আপুনি পূজা হওক বা ধৰক ধৰ্মীয় অনুষ্ঠান কিছুমানকে মই চাব যে ভগৱানৰ কৃষ্ণ ফটোখনেই হওক ব্ৰহ্মাৰ ফটোখনেই হওক পূজাত 10জন যদি দোকানীয়ে ফটো বিকে ফটোকেইখনতো কৃষ্ণৰ একেই নহয় বেলেগ বেলেগ হয় কালাৰটো বেলেগ কিন্তু কোনেওতো কৃষ্ণক দেখা নাই গতিকে গীতা বা কীৰ্তন শাস্ত্ৰ বা ৰত্নাৱলী বা ভাগৱতৰ যিবিলাক ভগৱন্তৰ যিবিলাক
এই অধ্যায়ৰ যিবিলাক তেখেতৰ গুণ গৰিমাৰ ওপৰত লিখা আছে সেইটো ধৰক নাট্যকাৰে ভাবি বৰ্ণনা কৰিছে, আৰ্টিষ্টজনে ভাবি বৰ্ণনা কৰিছে। কিন্তু আমি ভাবো য'তেই ধৰক মানুহ নৰনাৰায়ণ, য'তেই মানুহৰ সৃষ্টি হয়, য'ত মানুহৰ সমাগম হয়, য'ত ভগৱন্তৰ উপাসনা কৰে, তাতে আমি ভগৱানক বিচাৰি পাম বুলি ভাবো। কিন্তু আমি এইজনে যে ভগৱান কোনেও ক'ব নোৱাৰে। গতিকে মনীষে ঈশ্বৰ বুলিও কয়, কিন্তু মনীষে ঈশ্বৰ হ'লে মনীষৰ আপোনাৰ লগত আপুনি অন্তৰখন আপোনাৰ কেনেকুৱা, আপুনি মানুহ যেন দেখিছে নে নাই? যদি ভগৱন্তকৈ বিচাৰি যায়, কিন্তু আপুনি যদি মোকেই বা আন বয়সস্থ মানুহ এজনকেই বা কাৰোবাক যদি অন্তত আঘাত দি যায়, মই ভাবো সেইজনে ভগৱানৰ কথা চিন্তা কৰিব নোৱাৰে। আজি মইনাপুৰীয়াত হওক, ঢেকীয়াখোৱাত হওক, যিমানেই দৌল দেৱালয় হওক, সত্ৰত হওক, নিজৰ পিতৃ মাতৃয়ে মানুহৰ শ্ৰেষ্ঠ। জন্ম দিয়া পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰে, জন্ম দিয়া পিতৃ মাতৃ যদি মূল্য বুজি পায়, তেনেকুৱা পুত্ৰ সন্তানে ধৰক মঠ মন্দিৰলৈ নগলেও হয়, নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰি, নিজৰ পিতৃ মাতৃক ভক্তি কৰি যি জ্ঞান আহৰণ কৰিব পাৰে। আমি দৌল দেৱালয়ত সেৱা কৰিছো মাত্ৰ আমাৰ মনটো শুদ্ধ কৰিবৰ কাৰণে। আমাকতো শিৱদৌলত শিৱ ওলাই দিয়া নাই। আজি বিভিন্ন মন্দিৰলৈ গৈছো, আমাকতো ভগৱানে আহি দেখা দিয়া নাই। আমাৰ এটা বিশ্বাস যে য'ত ঈশ্বৰৰ উপাসনা হ'ব, তাতে আমি মূৰ দোৱালে আমি ভগৱন্তৰ কৃপা পাম বা আমাৰ মনটো মুকলি লাগিব। কিন্তু অনলাইনৰ যোগেদি যিহেতু কৈছে যে আমিতো কৃষ্ণক দেখা নাই, আপোনাৰ খবৰটো আমি খবৰটো ডাইৰে পাম যে বাইদেউ ভালে আছে, বা আপোনাক কিবা এটা বস্তু আমি হোৱাটছএপত পঠিয়াই দিছো বা অনলাইন কৰি আমি বস্তুটো লৈছো। ভগৱানৰ গুণটোতো আমি আশীৰ্বাদটো অনলাইন কৰি ল'ব নোৱাৰো। এইটো নিশ্চয় আমি পূজাৰীজনৰ ওচৰলৈ যাব লাগিব। পূজাৰীজনৰ ওচৰত আমি গোৱা পাণ বা ফুলেই হওক দি পেলাই আমি অন্তৰ আত্মা নিবেদন কৰিব পাৰিব লাগিব, আমি সেৱা কৰিব লাগিব। তেতিয়াহে আমি সেৱাটো পাম বা আমি পাইছো বুলি আমি ক'ব পাৰিম। কিন্তু পাইছোৱে যে সেইটো আমি নাজানো। গতিকে আমি গোবিন্দৰ স্থানলৈ হয়, ভগৱন্তৰ স্থানলৈ আমি গওঁতেই যদি সেৱা কৰিবলৈ পোৱা নাই, আপোনাৰ দূৰদৰ্শনত কৃষ্ণ দেখিলে আমি তাৰ সেৱাটো কৰিছো, কিন্তু তেখেতৰ কৃপাটো আমাক কোনে দিব? শ্ৰীমুখৰ বাণীৰে গীতা ৰচনা হৈছে, অৰ্জুনৰ সাক্ষাৎ ভগৱন্তই গীতা ৰচনা কৰিছে। গতিকে গীতা যেনেকৈ ৰচনা কৰিছে, গীতা যেনেকৈ অৰ্জুনে শুনিছিল, গতিকে আমি ভাবো যে পূজাৰীয়ে হওক, ভগৱানে ঈশ্বৰে হওক বা বৈষ্ণৱে হওক, আমি সাক্ষাৎ আমি মুখৰ বাণীৰে যদি আমি সেৱা ভাগ কৰিব পাৰো, আমি তাতহে সন্তুষ্ট লাভ কৰিব লাগে। আধ্যাত্মিকতাৰ চৰ্চা বাঢ়িছে আৰু ভগৱানৰ প্ৰতিও আমি দেখিছো যে বৰ্তমান সময়ত ডিজিটেল মাধ্যমতেই হওক বা মন্দিৰত নামঘৰত গৈয়ে হওক, সকলোৱে ভগৱানক পূজা কৰিছে। কিন্তু এতিয়া আমি দেখিছো সমাজতেই হওক, আমাৰ ৰাজ্যতেই হওক, অপৰাধবিলাক বৃদ্ধি পাইছে, খুবেই বৃদ্ধি পাইছে। আমি দৈনিক যদি আমি বাতৰি কাকতখনেই চাওঁ বা আমি মোবাইলটো খুলি চাওঁ, ক'ৰবাত নহয় ক'ৰবাত অপৰাধবিলাক হৈছে। আপুনি কি ভাবে এই অপৰাধবিলাক যে ইমান বৃদ্ধি পাবলৈ লৈছে? আমি আন অপৰাধৰ কথাই নকওঁ, আমি যদি গাঁওখনলৈও চাওঁ, আজিকালি গাঁৱততো নামঘৰো আনকি একেখন গাঁৱতে নামঘৰো দুভাগকৈ হ'বলৈ ল'লে, দুটা খেল হ'বলৈ ল'লে, আৰু তাতো ইজনৰ মাজত সিজনৰ মনৰ অমিল হয়, মতৰ নিমিলে, কিয় হ'বলৈ লৈছে বুলি ভাবে? এই ক্ষেত্ৰত আপুনি ভাবক যে মই প্ৰথমে ছচিয়েল মিডিয়ালৈকে যাওঁ। আজিকালি ধৰক যেতিয়া ল'ৰা এটাৰ কণ্ঠ বৰ ধুনীয়া, ভাগৱত সি চিনি পাওক নাপাওক, কীৰ্তন দশমৰ হাৰ্টতটো সি জানক নাজানক, ভাগৱতৰ ক'ত কি আছে, কি অধ্যায় আছে সি জানক নাজানক, কিন্তু পিতৃ মাতৃয়ে ল'ৰাটোৰ কণ্ঠটো ভাল শুনিছে বুলিয়ে ছচিয়েল মিডিয়াত দেখিছে নাই আপুনি, ভাগৱত পাঠ কৰাইছে, ভাগৱত ব্যাখ্যা কৰাইছে। কিন্তু গাঁৱৰ খেলবিলাক যিমানেই মই ভাবো যে ভাগৱত যিমানেই পাতিছে বা ইউটিউবাৰে যিমানেই ভাগৱত ব্যাখ্যা নকৰক, যিমানেই ভাগৱত ব্যাখ্যা নকৰি ছচিয়েল মিডিয়াত ভাইৰেল নকৰক, মই ভাবো যিটো সুৰৰ কাৰণে এটা বিক্ৰী কৰিছে, ভাগৱত ধৰ্ম বিক্ৰী কৰিছে। এইকাৰণে ধৰ্ম বিক্ৰী কৰিছে বুলি মই কৈছো। আজি মূল পাঠকী হিচাপে কাৰোবাক মাতি নিছে, কিন্তু পোনে কথাটো আহিছে পইচা, যে মূল পাঠকী হিচাপে যাব, কিন্তু পইচা টকাটো কিমান দিব, 7 দিনত ইমান টকা দিলে ভাল, 5 দিনত ইমান টকা দিলে ভাল। আমিতো ভাগৱতলৈ গৈছো, আমিতো মূল পাঠকী কৰিছো বা বিভিন্ন স্থানত, আমি ধৰ্মৰ নামতো আমি বিক্ৰী কৰা নাই। আমি ভাগৱত গাবলৈ যাম, কোনোবা এখন সমাজে কোনোবা এজন ব্যক্তিক মূল পাঠক হিচাপে বাচিছে, ভাল পাইছে, গুণৰাজি তেখেতৰ আছে, তেখেতৰ চৰ্চা আছে, তেখেতৰ শ্ৰদ্ধা আছে, কিন্তু আমি বাহ্যিকতাটোহে দেখিছো, কিন্তু ভিতৰি তেখেতৰ লালসাটোতো আমি দেখা নাই। গতিকে যেকেইটা ভাগৱত পাঠ হৈ সামৰি আহে, তেখেতে যেতিয়া খুলি চাব যে পইচা ইমানহে দিলে, বা আজিকালি স্পষ্টভাৱে কৈ দিয়ে যে আমি ইমান দিন থাকিম, কিন্তু পইচা ইমান দিব লাগিব। গতিকে এই ক্ষেত্ৰত মানুহৰ যিমানেই ভাবি থাকিব, নামঘৰ কেতিয়াও এভাগ হৈ নাথাকে।
নামঘৰ ভাগ ভাগ হ'ব মই ভাবো যে যিমানেই ছচিয়েল মিডিয়াই ভাগৱত ব্যাখ্যা সৰুলাক কৰি দিছে কিন্তু মানুহে শুনিছে বাদ দিছে কিন্তু তাৰ কোনটো তাৎপৰ্যটো বা তাৰ কোনো ভিতৰৰ যিটো তত্ত্ব বুজিবলৈ কোনেও মন কৰা নাই মানে এইটো ব্যৱসায় লাইন এটাত গুচি গৈছে আমি হাজাৰ হাজাৰ দৰ্শকে লাখ লাখ দৰ্শকে চাইছো সৰুলতে গাইছে বা ভাগৱত ব্যাখ্যাকো কৰিছে কিন্তু নামঘৰত যেতিয়া অনুষ্ঠানত ভাগৱত ব্যাখ্যা কৰে সেই সময়ত ৰাইজে ব্যাখ্যাকাৰকক সেইটো সময়তে গুৰুত্বটো দিব ইজনে সিজনে কথাটো পাতিব হয় কথাটো ঠিকেই কৈছে কিন্তু ঠিকেই কৈছে কথাটোহে তাত ক'লে কিন্তু যিজনে তাৰ শলাগটো ল'লে বিপৰীত কামটো ঘৰত গৈ গুচি গায় গতিকে এইবিলাকৰ দ্বাৰা আমি ভাবো একো সমাজৰ উন্নতি নহয় আমি প্ৰত্যেকে সমাজ এটা নামঘৰ কৰিবলৈ হ'লে আমি গাঁৱৰ প্ৰত্যেক ৰাইজে একমত হ'ব লাগিব আমি ঈশ্বৰ পৰায়ণ হ'ব লাগিব আমি আপোনাক মানুহজন সকলোকে দেখিব লাগিব যে স্বাৰ্থৰ কাৰণে যদি মানুহক ভাল পায় স্বাৰ্থ পূৰণ নহ'লে যদি মানুহক বেয়া পায় কিন্তু সেইখন গাঁৱত কেতিয়াও অনুষ্ঠান নামঘৰে ভাগ হৈ নাথাকে হয় আমি আসলতে এনেবিলাক কথা পাতিলে ওলাই গৈয়ে থাকে বহু কথা পাতিব লগা থাকে আৰু আমি ভাওনাৰ পৰা আমি আহিছো এতিয়া আপোনাৰ গ্ৰন্থৰ কথা পাতিবলৈ আপুনি যেহেতু গ্ৰন্থৰ লগত জড়িত আপুনি গ্ৰন্থ লিখিছেও কেইবাখনো গ্ৰন্থ ইতিমধ্যে আপোনাৰ প্ৰকাশ পাইছে আপোনাৰ গ্ৰন্থখিনিৰ বিষয়ে অকণমান কওকচোন মই ধৰক প্ৰথমে মনত ভাবিলো মই মানে এটা মোৰ বৰ জীৱনত ডাঙৰ দুখ এটা আছিল কৈ দিছো মানুহৰ বোলে থাকি শিকে আৰু দেখি শিকে অভিজ্ঞতাই মানুহক ধৰক বুঢ়াও কৰে কোঙা কৰে আৰু কিছুমান পৰিস্থিতিয়ে মানুহক কিছুমান কাম কৰিবলৈ বাধ্য কৰে সমাজত মই যেতিয়া ধৰক কলেজীয়া জীৱনলৈ যাওঁ হাইস্কুল পাছ কৰি পঢ়িলোঁ তাৰপিছত যেতিয়া মেট্ৰিক পাছ কৰিলোঁ তেতিয়া মোৰ ধৰক আজি যিটো চেহেৰা এইটো চেহেৰা নাছিল সম্পূৰ্ণ বিপৰীত আছিল ধুনীয়া আছিলোঁ তাৰপিছত মই তামোলচাগা ঘনকান্ত বৰা মহাবিদ্যালয়লৈ গ'লোঁ তাতে এডমিশ্যন লগাই দিলে গ'লোঁ কিন্তু মোৰ জীৱনত আটাইতকৈ বেয়া পোৱা কথাটো হ'ল মানে মই খোলাকে কৈ দিছোঁ স্পষ্টভাৱে ৰাইজে শুনক কিন্তু কিছুমান কথা মোৰ পৰা বুজি পোৱা নাই মই আটাইতকৈ মানে ডাঙৰ প্ৰশ্নটো আছিল মই কোনো ছোৱালী ভাল পোৱা নাছিলোঁ এইটো মোৰ মনলৈ ভাল পোৱা নাছিল মোৰ সৰুৰ পৰাই ভাল আছিল যে মই এজন ভাল লেখক হ'ম ভাল ধৰক মই ল'ৰা ছোৱালীক বুজাব পৰা এটা মই অধ্যয়ন কৰিম বা সমগ্ৰ অসমে মোক চিনি পাব মোৰ মনটো তেনেকুৱা আছিল কিন্তু কলেজলৈ গ'লোঁ কিন্তু মোৰ এটাই দুৰ্ভাগ্য যে মোক কোনো সৰু ছোৱালী বা মোৰ ক্লাছৰ একেলগৰ ছোৱালী মোক মানে ধৰক ভাল পোৱা ক্ষেত্ৰত মোক ইংগিতটো দিয়া নাছিল তাত ধৰক তামোলচাগা কলেজত ধৰক BA পঢ়া হাই ছেকেণ্ডেৰী যিবিলাক ছেকেণ্ড ইয়েৰ মই ফাৰ্ষ্ট ইয়েৰলৈ গৈছোঁ তেতিয়া মোৰ ধৰক তেতিয়াতো মোবাইল ফোনৰ কাম নাই এইটো ধৰক 93-94 চনৰ কথা তাৰপৰা ইগৰাকীও চিঠি এখন আনি দিয়েহি মোক আজি হয়তো অনুষ্ঠানটোৰ যোগেদি যে অসমৰ ৰাইজে যিবিলাকে চাই আছে হয়তো তেওঁলোকেও চাই আছে কিন্তু বুজি পাব যে মই আজিহে এজনে আচল মনৰ কথাটো প্ৰকাশ কৰি দিলে কিন্তু মই আজি ইমান বছৰ হ'ল মোক কোনেও নাজানে তাৰপিছত মোৰ লাহে লাহে মনটো মৰা ঘৰত মোক সকলোৱে সোধে যে কলেজলৈ গৈছিলে ইমান ধুনীয়াকৈ যায় ঘূৰি আহোঁতে ল'ৰাটো মনটো বেয়া হৈ আহে কথাটো কি তাৰপৰা মোৰ আমাৰ শিক্ষক আছিল আমাৰ এতিয়া কলিপন্থী আছে যোগেন কোচ ছাৰ মোক খুব ভাল পাইছিল তেওঁ সোধে ৰাজেন তোমাৰ দিনে দিনে দেখোন মনটো বেয়া হৈ আহিছে কিন্তু মই ক'বলৈ বেয়া পাওঁ কিজানি কলেজত হুলস্থুলৰ সৃষ্টি হ'ব হ'লেও মই ক'বলৈ বাধ্য হ'লোঁ বাধ্য হোৱাৰ পিছত ধৰক BA পঢ়াত তেতিয়া BA আছিল ছোৱালী কেইগৰাকী তাৰপিছত এই দুজনমান আমগুৰি পৰা আহিলে মোতকৈ ডাঙৰ তেখেতসকলে ক'লে যে ল'ৰাটো ফাৰ্ষ্ট ইয়েৰলৈহে আহিছে তোমালোকেতো ইমান দিগদাৰ কৰিব নাপায় তেতিয়া মোক ক'লোঁ মোক কয় যে ভাইটি পাতিছোঁ তেতিয়া মোক সোধে আপোনাৰ বাইদেউ কলেজত কেইজনী আছে বোলো মোৰ বাইদেউ কলেজততো এজনীও নাই তাৰপৰা মোক উল্টা-পাল্টাকৈ সোধে নিশ্চয় আছে মোৰ নাই কালি যে তোমাক ৰুমাল দিছিলে মই তেতিয়া নাজানো যে ৰুমাল দিছিলে বুলি কোনে ক'লে তেওঁলোকৰ মাজেৰে কোনোবাই লগাই দিয়ে তাৰপৰা খেলটো মই ভাবিলোঁ যে এনেকৈ থাকিলে মোৰ পঢ়া ক্ষেত্ৰতো অকণমান ডিষ্টাৰ্ব হ'ব তাৰপিছত মই লাহে লাহে ধৰক এৰাই চলিবলৈ ধৰিলোঁ কিন্তু মই এনেকুৱা এটা বিপদত পৰিলোঁ যেতিয়া মই কলেজলৈ 3 দিন নাযাওঁ সেইগৰাকী ছোৱালী আহি আমাৰ তামোলচাগা দলঙৰ ওচৰলৈ আহে চাইকেল লৈ আহি মোৰ ঘৰলৈ যেনি যায় সেই বাটটোৱে মোক আগবাঢ়ি আহে আৰু মোক বাটতে পায় ৰৈ থকাৰ কাৰণে মোক আকচি ধৰে কালি তুমি চিঠিখন ৰিপ্লাইটো নিদিলা বাইদেউ বোলো মোক বেয়া নাপাব লিখাই বহাটো মোৰ একো নাই আৰু এই ক্ষেত্ৰত মোক আমনি নকৰিব মই অলপ মানে মেণ্টেলি ডিষ্টাৰ্ব হৈ আছোঁ আৰু বেয়া পাওঁ কিন্তু মই তেতিয়া ভাবিলোঁ যে পঢ়াৰ ক্ষেত্ৰত যদি মোৰ ইমান আগ্ৰহ এটা আছিল বা গান বাজনাও মই গাওঁ আৰু বিভিন্ন অনুষ্ঠানতে মোক মাতি নিয়ে ধৰক মুখ্য অতিথি নিয়ে তেতিয়া কালৰ পৰাই মোক নিয়ে মুখ্য অতিথি নিয়ে সভাপতি পাতে নিৰ্দিষ্ট বক্তা পাতে মই ভাবোঁ মঞ্চত যদি ভাল কথা কওঁ ভাল কথা কৈ তেনেকুৱা এটা পৰিচয় যদি মোৰ চাই থকা দৰ্শকৰ কোনোবাই যদি ছাত্ৰ ছাত্ৰী বা মানুহে জানে কিন্তু মঞ্চত ভাল কথা কৈছে বিভাগে আকৌ তেখেতৰ ছোৱালীৰ লগত লিলি মাইকো বেছি এনেকুৱা এটা শব্দ যেতিয়া কয় বুলি মই ভাবোঁ এই ক্ষেত্ৰত মই আজিলৈও সজাগ আৰু আজিলৈও মই এই ক্ষেত্ৰত মই খুব সাৱধানতাৰে আছোঁ
যাতে মোৰ জীৱনটোত উদাসীন এটা জীৱন হয় না মই ঘৰৰ সা সম্পত্তি ককাই ভাই সকলোখিনি ত্যাগ কৰি মই যেতিয়া আহিছো যে সাংসাৰিক জীৱনটো নকৰো কিন্তু ভাবিছিলো সাংসাৰিক জীৱনটো আগতে কৰিম কিন্তু সেই কলেজত যিটো বাউল লগাই দিলে বা ছোৱালীয়ে যেতিয়া মোৰ পঢ়া জীৱনটোকে থোটা থপজা কৰি দিলে কিন্তু মই তেতিয়াই প্ৰতিজ্ঞা কৰিলো যে মই কেতিয়াও বিবাহ পাশত মই আবদ্ধ নহওঁ আপুনি বিবাহ পাশত নবহাৰ মানে মূল কাৰণ মোৰ কাৰণটো মই আজি কোনো ৰাইজে নাজানে কিন্তু ঘৰৰ মোৰ মানুহে নাজানে মিটিকতে নাজানে মোক কয় বিয়া কথা উলিয়ালে তাৰ খং উঠে আৰু বিয়া পাতিবলৈ পাওঁ বুলি সি আমাৰ হেঁচাত সত্ৰত সোমাই দিলে উদাসীন সত্ৰত এই কথাটো মোক আজিও কয় কিন্তু খোলাকে কৈছো এতিয়া গোটেই ৰাইজে জানিছে আৰু মোক তেনেকৈ ডিষ্টাৰ্ব দিয়া এগৰাকী নাজিয়ালে বিয়া সোমাইছে টাউনলৈ কিন্তু তেখেতে যদি চাইছে বা অনুষ্ঠানটো চাই গম পাব যে মোৰ নামটোহে কোৱা নাই কিন্তু মোৰ কথাটো কৈ দিলে এগৰাকী গোলাঘাটলৈ বিয়া সোমাইছে মোক তেনেকৈ ডিষ্টাৰ্ব দিয়া আৰু এগৰাকী কাৰ্বি আংলঙলৈ বিয়া সোমাইছে এগৰাকী মই গম পাওঁ তেখেত নগাঁৱলৈ বিয়া সোমাইছে কিন্তু সেইবিলাকে যদি আপোনালোকৰ অনুষ্ঠানটো চাইছে আজি কিন্তু গম পাই গৈছে যে এই চাত আমাকে দিছে কিন্তু তেখেতৰ বৈবাহিক জীৱনটো ধ্বংস কৰি আমি উদাসীন জীৱনলৈ আনিবলৈ বাধ্য আচলতে আমি কৰিলো কিন্তু তেখেতসকলে যদি অনুষ্ঠানটো চাইছে গম পাইছে কিন্তু মোৰ মনত একো শংকা নাই যে সংকোচ নাই যে মই যে সেইখন পৃথিৱীলৈ মই নগলো তাৰ কাৰণে যে মই দুখী কিন্তু সেইটো মই আজিও তিলমানো অনুভৱ কৰা নাই মই কিন্তু ধন্যবাদ দিছো ভগৱানক মোক যে তুমি এজন উদাসীন সত্ৰত এজন পৃথিৱী বিশ্ববিখ্যাত গুৰুৰ ওচৰত মোক চিনাকি কৰি দিলা তেখেতৰ কাৰণে হয়তো মোক গোটেই সমগ্ৰ সদিয়াপা ধুবুৰীকে চিনি পায় কিন্তু মই যদি কোনোবাই কৰি নাৰী বিয়া পাতি মই ঘৰতে থাকিলোহেঁতেন ব্যৱসায় কৰি বা চাকৰি কৰি মোকতো ইমান পৰিচয় নহয় গতিকে মোক এতিয়া অসমৰ ৰাইজে যিমান সদিয়াপা ধুবুৰীকে আন্তৰিকতাৰে মৰম চেনেহ কৰিছে শ্ৰদ্ধা কৰিছে ডেকাসকলে মোক কোনোবাই আটা বুলি মাতে কোনোবাই প্ৰভু বুলি মাতে কোনোবাই দেউ বুলি মাতে কিন্তু মোৰ প্ৰতি আন্তৰিকতাটো বেছি মই সকলোকে আপোন কৰিয়ে লওঁ গতিকে মই সেইটোত মই কোনো ধৰক বেজে কথা মাতি কোনো মোৰ মনত শংকা নাই যে মই সংসাৰ নকৰিলো কিন্তু মই এটা কথাই কওঁ তেখেতসকলে যদি অনুষ্ঠানটো চাইছে এটাই বুজি পাব যে আজি ৰাজেন ভৰালীয়ে আমাৰ কথাটো নামটোহে মেনশ্যন কৰা নাই কিন্তু আমাৰ নিজৰ দুখটো আজি ৰাইজৰ আগত সমাজকে মিডিয়াৰ আগত মুকলি কৰি দিলে হয় আৰু আপুনি যেহেতু বৰ্তমান আপুনি ইয়াত সত্ৰত থাকি এগৰাকী উদাসীন ভকত হিচাপে থাকি নিশ্চয়কৈ সুখী হৈ আছে হয় আপুনি যেহেতু ঘৰ পৰিয়াল সকলোবিলাক ত্যাগ কৰি আহিলে আপোনাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় নেকি যে আকৌ ঘৰলৈ উভতি যাবলৈ কেতিয়াও নাযায় এতিয়া যিহেতু ইয়াত ধৰক সত্ৰৰ উদাসীন জীৱনতে যাপন কৰিলো ৰাইজৰ মৰম চেনেহ পাইছো গাঁও ঘৰলৈ গ'লে মনটো বেয়াহে লাগে কেতিয়াবা ইঘৰ সিঘৰ কেতিয়াবা কিছুমান মাতবোল নাথাকে সমাজক লৈ খেলি মেলি নামঘৰক লৈ খেলি মেলি বা মোৰ ঘৰত হৈছে বুলি মই কোৱা নাই বা মোৰ গাঁৱত হৈছে বুলি কোৱা নাই কিন্তু আমি ইয়াত যিটো শ্ৰদ্ধা পাইছো যিটো মৰম চেনেহ পাইছো যিখন এখন মঞ্চ পাইছো জীৱনটো হাজাৰ গুণৰ সুখী আপুনি বৰ্তমান আমি অনুষ্ঠান যিটো সামৰিব লাগিব বৰ্তমান আপুনি সত্ৰত কেনেধৰণে ব্যস্ত হৈ থাকে সত্ৰত ধৰক এতিয়া মই প্ৰভু ঈশ্বৰৰ তেখেতৰ লগত মই থাকো আৰু আউনীআটী সত্ৰৰ অসমৰ যিমান বিলাক হিচ আছে তেখেতসকলৰ মোক নাম পঞ্জীয়ন হিচাপে দায়িত্বটো অৰ্পণ কৰিছে আমাৰ এটা সত্ৰৰ শৰণ ললে তেখেতসকলে পায় আমি লগালগ তেখেতসকলৰ পোষ্টটো লিখি দিওঁ আৰু সেইটো কণ্টেক্ট নাম্বাৰ সৈতে আমাৰ লিখা থাকে আৰু এমাহৰ পিছত তেখেতসকলে ডিজিটেল তেখেতসকলে ইণ্টাৰনেটত যদি চায় তেখেতসকলৰ নামটো কিমান লাখত অন্তৰ্ভুক্ত হৈছে এই কথাটো তেখেতসকলে সংবাদ মাধ্যমৰ যোগেদি পাব পাৰে হয় ধন্যবাদ জনাইছো আজি আপুনি আহিলে আমাৰ এই অনুষ্ঠানৰ যোগেদি আপুনি বহুখিনি কথা ক'লে অৱশ্যে আৰু বহু কথা পাতিবলৈ থাকি গ'ল আমি নিশ্চয় পৰৱৰ্তী সময়ত আপোনাক আকৌ আমি আমন্ত্ৰণ জনাম আৰু বহুখিনি কথা পাতিম আপুনি যি ঘৰ পৰিয়াল সকলোবিলাক ত্যাগ কৰি আজি এই উদাসীন ভকতৰ দৰে এক বৰ্তমান সত্ৰত আছে ইমানখিনি ত্যাগ কৰিছে ত্যাগ স্বীকাৰ কৰিছে তাৰ বাবে আপোনাক সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যি আধ্যাত্মিকতাৰ চৰ্চা কৰিছে আমাৰ যিসকল উঠি আহিছে বিশেষকৈ নতুন চামক আপুনি নিশ্চয় বাট দেখুৱাই নিব আমি আশা কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানলৈ আপুনি অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ নমস্কাৰ